প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।